মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও জিলাৰ প্ৰি ফাইনেলত মেথামেটিক্সৰ কুৱেশ্যনটোৰ ওপৰত গণিতৰ কুৱেশ্যন পেপাৰ এইখন মৰিগাঁও জিলাৰ তোমালোক যিসকল ছাত্ৰ-ছাত্ৰী বেলেগ ডিষ্ট্ৰিক্টৰ আছা তোমালোকে এই কুৱেশ্যন পেপাৰটো অলপ ভালকৈ প্ৰেক্টিছ কৰিবা মই বাকি আটাইকেইটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবিলাক ভিডিঅ' বনাই আছোঁ তোমালোকক দি দিম তোমালোকে আটাইখিনি চাবা টেষ্ট পেপাৰৰ কোনো প্ৰয়োজন নপৰে টেষ্ট পেপাৰৰ সকলো ভিডিঅ' তোমালোকে ইয়াত পাবাই গতিকে তেন্তে বলা ভিডিঅ'টি আমি ষ্টাৰ্ট কৰোঁ এক নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ প্ৰতিটোৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত তোমালোকক দিয়া আছে তোমালোকে চাই ইয়াৰ পৰা শুদ্ধ কৰা মই ভিডিঅ'টো আগবঢ়াই লৈ গৈছোঁ তোমালোকে অংকবিলাক ইয়াত যিবিলাক অংক দিয়া আছে অপচনেল এমসিকিউ টাইপত এইবিলাক বেলেগ পেপাৰত কৰি উত্তৰবিলাক কৰিবা তোমালোকে উত্তৰবিলাক কমেন্ট কৰি জনাবা কিবা ভুল হলে আমি তাৰ শুদ্ধ উত্তৰ দিয়াৰ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো পজ কৰি কুৱেশ্যন লিখিব পাৰিবা এই কুৱেশ্যনবিলাক তোমালোকে সকলোৱে ইয়াৰ উত্তৰবিলাক কৰিবা সমীকৰণবিলাক অংকৰ দ্বিঘাত সমীকৰণৰ মূল উলিওৱা মূল দুটাৰ যোগফল এইবিলাক তোমালোকে পাইছাই গণিতত এইবিলাকৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিবই এনেকুৱা টাইপৰ কুৱেশ্যন আহিব গতিকে তোমালোক সকলোৱে এই কুৱেশ্যনবিলাক কৰাৰ চেষ্টা কৰিবা ফাইনেলত এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব গতিকে মোষ্ট ইম্পৰ্টেন্ট তোমালোকে এইবিলাক জানিব লাগিব জানিলে শুদ্ধ উত্তৰ কৰিব পাৰিবা গতিকে তোমালোকে যদি এতিয়া এইবিলাক লিখি প্ৰেক্টিছ কৰা তেতিয়া হলে আগলৈ সহজ হৈ যাব ইয়াত চিত্ৰবিলাক তোমালোকে ভালকৈ চাবা আৰু যিবিলাক চিত্ৰ আঁকিব লাগে সেই চিত্ৰবিলাক ভালকৈ কৰিবা চিত্ৰবিলাকৰ ওপৰত তোমালোকৰ কুৱেশ্যন হ'ব আৰু তোমালোকক বহুত চিত্ৰ আঁকিবলৈও দিব এইবিলাক তোমালোকে চোৱা আৰু বিশেষকৈ ইয়াত চোৱা এই যে 10 নম্বৰ যে দিছে উক্তি এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 কাৰণ দিছে যদি এটা ঘটনা সম্ভৱ নহয় তেন্তে তাৰ সম্ভাৱিতা হ'ব 0 এতিয়া এই দুটা উক্তি আৰু কাৰণৰ ওপৰত ভিত্তি কৰি তোমালোকে তলৰ অপচনবিলাক কোনটো শুদ্ধ কৰিব লাগে এনেকুৱা কুৱেশ্যন তোমালোকৰ সমাজ বিজ্ঞান অংক এই তিনিওটাত আহিব গতিকে ভালকৈ জানিব লাগিব এইবিলাক অংক চোৱা তোমালোকৰ আছে এই অংকবিলাক তোমালোকে পাৰিব লাগিব এটা বৃত্তৰ বৰ বেছি ডেছ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এডাল দুডাল তিনিডাল অধিক সংখ্যক এনেকৈ তোমালোকে চাব লাগিব আৰু তোমালোকৰ এই যে যিবিলাক অংক দিয়া আছে ত্ৰিকোণমিতিৰ এই অংকবিলাক দ্বিঘাত সমীকৰণৰ অংকবিলাক ধনাত্মক সংখ্যা পৰিমেয় সংখ্যা এইবিলাকৰ ওপৰত যিমানবিলাক প্ৰশ্ন হ'ব পাৰে তোমালোকে ভালকৈ জানিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যিবিলাক আছে এইবিলাকৰ দ্বাৰা অংক কৰা তোমালোকে শিকিবা এটা অংক আহিবই এই অংকবিলাক পাৰিব লাগিব তোমালোকে সমান্তৰ প্ৰগতিৰ লেসনটো তোমালোকে ভালকৈ চাবা তাৰ পৰা তোমালোকৰ কুৱেশ্যন থাকিব এমসিকিউ থাকিব আৰু কৰিবলৈও দিব তোমালোকক সেই অংকবিলাক তোমালোকে ভালকৈ চাব লাগিব সমান্তৰ প্ৰগতিৰ ওপৰত তাৰ পিছত তোমালোকৰ বিশেষকৈ গ্ৰাফ পেপাৰত মান বহুৱা এনেকুৱা অংকবিলাক জানিব লাগিব আৰু এই চিত্ৰবিলাকৰ প্ৰমাণ কৰিব পাৰিব লাগিব কুৱেশ্যন পেপাৰটো সম্পূৰ্ণটো মই তোমালোকক দেখাই দি আছোঁ তোমালোকে এই অংকবিলাক কৰিবা কিন্তু তোমালোকে কৰিলে তোমালোকৰ কাৰণে বহুত সহজ হৈ যাব এই অংকবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব এই 45টা হৈছে তোমালোকৰ এমসিকিউ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত অংকৰ ওপৰত তাৰ পিছত তোমালোকৰ যিবিলাক আছে সেইবিলাক অংক তোমালোকৰ এনসাৰ স্ক্ৰিপ্টত লিখিব লাগিব সেই অংকবিলাক তোমালোকক মৰিগাঁও জিলাৰখিনি মই দেখুৱাই দিছোঁ
এইখিনি তোমালোকে কৰি চাবা এইখিনিৰ পৰা তোমালোকৰ বহুত কেইটা কমন থাকিব পাৰে আৰু বেলেগ ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ কোৱেশ্চনবিলাক মই দিম তোমালোকে কৰি চাবা অৱহেলা নকৰিবা পৰীক্ষালৈ আৰু বেছি দিন নাই গতিকে সোনকালে যিমান সোনকালে পাৰা এইবিলাক সব সলভ কৰিব লাগিব তুমি যদি কমপক্ষে 8-10টা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰিব পাৰা তেতিয়াহলে অংকত লেটাৰ মাৰ্কস পাবাই এনেকুৱা কেৱল অংকই নহয় বাকিবিলাক সাবজেক্টতো তোমালোকে কমপক্ষে 10টা টেষ্ট পেপাৰ সলভ কৰিব লাগিব মই আপলোড কৰিম তোমালোক সকলোৱে ভিডিঅ'বিলাক চাবা আৰু সলভ কৰিবা ওচৰে পাজৰে যদি যি সকল তোমালোকৰ ছাৰ বাইদেউ আছে তেওঁলোকক দেখাবা অংকৰ ছাৰ বাইদেউসকলক যদি হয় বা নহলে সমাধান কৰাৰ চেষ্টা কৰিবা আৰু আমি ভাবিছো যে মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল হেৱাৰ পিছত কিছুমান অংকৰ ভিডিঅ' আমি ইয়াত আপলোড কৰিম তাৰ পৰা তোমালোকে সমস্যাৰ সমাধান পাবা এই অংকবিলাক যে আছে এই অংকবিলাক চিত্ৰবিলাক ভালকে চাবা ইয়াৰ পৰা তোমালোকৰ বহুত থাকিব তাৰপিছত মাধ্য নিৰ্ণয় কৰা এইবিলাক তোমালোকে জানিব লাগিব দণ্ডচিত্ৰ অংকন এইবিলাক তোমালোকৰ কাৰণে প্ৰয়োজনীয় এই গোটেইখিনি মৰিগাঁও ডিস্ট্ৰিক্টত আহিছে এইখিনি হৈছে মৰিগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আৰু বাকি ডিস্ট্ৰিক্টবিলাকৰ অতি সোনকালে দি আছো তোমালোকে এইবিলাকৰ সমাধান কৰা সমাধান কৰি প্ৰেক্টিছ কৰিবা ভালকে যাতে পৰীক্ষাত ভুল নহয় আৰু তোমালোকৰ সময় বাছে যদি প্ৰেক্টিছ নকৰা তেতিয়াহলে তোমালোকৰ সময় বহুত নষ্ট হ'ব বহুত টাইম লাগিব গতিকে ধন্যবাদ থাকিল সকলোলৈ বেষ্ট অফ লাক